নেউতা বুজা নহয়, নেউতা মজাহে। অংক কঠিন নহয়, অংক একেবাৰে সহজ। নেউতা বুলিলে ভয় খাই উঠা শিক্ষাৰ্থীসকলৰ বাবে এই প্ৰতিবেদন। প্ৰথমে চাই লওক এই দৃশ্য। হাত চাপৰি আৰু খোলবাদনৰ মাজত শিক্ষাৰ্থীয়ে শিকিছে অংক। আপুনি ভাবিব এয়া আকৌ কেনে পদ্ধতি। দিহা নামৰ সুৰে সুৰে অংক শিকিছে শিক্ষাৰ্থীয়ে। অংক বুলিলেই হাত জাপ মৰা কণ কণ শিক্ষাৰ্থীয়ে অংকহে কৰিব বিচাৰে, কাৰণ অংক এতিয়া সহজ হৈ পৰিছে। পাৰিছোঁ, বহুত ভাল লাগিছে, বহুত ভাল লাগিছে। ভালকৈ শিকিছোঁ। 15 ঘৰ নেওতা মানে আমাৰ মুখস্থই হৈ গৈছে ইতিমধ্যে। নেওতাখিনি আমাক খুব ভালদৰে শিকাইছে, উজু নিয়ম আমাক বুজাই দিছে। আমি মানে মুখস্থ নাই কৰা, আমি বুজিছোঁ। আমি মজাৰে মানে নেওতাখিনি মনত ৰাখিছোঁ। আৰু আমাৰ ইমান ধুনীয়া নিয়মবোৰ শিকাইছে, যোনখিনি আমি আগতে শিকা নাছিলোঁ। আৰু আমাৰ নেওতা বহুখিনি কথা উজু কৰাই দিছে। আৰু আমাৰ কাৰণে বহুত সহজ মানে এতিয়া হৈ গৈছে নেওতাখন। ভালেই লাগিছে। আগতে নেওতাখন যিমান টান পাইছিলোঁ এতিয়া সহজ যেন লাগিছে। আৰু আগতে প্ৰথম দিনাখন আহোঁতে পৰাই ভাল লাগিছে। প্ৰথম দিনাখন আহোঁতে আমাৰ উচ্চাৰণবিলাক অকণমান খেলিমেলি হৈ আছিলে, সেইবিলাক ছাৰে শুদ্ধ কৰি দিছে। গান গোৱাৰ নিচিনা লাগে, নেওতা মুখস্থ কৰাৰ আগতেও লাগে। ভালেই লাগে নেওতাখন মুখস্থ কৰি তেতিয়া। পুৰণ নেওতাৰ পৰা বৰ নেওতালৈকে সকলো মুখস্থ হৈ পৰে মুহূৰ্তৰ ভিতৰতে। নেওতা শিকা মেজিক উলিয়াইছে শিক্ষক পদুম নাথে। হাতৰ আখৰ অসমীয়া আৰু ইংৰাজীৰ লগতে নেওতা আৰু বেদিক মেথছৰ ওপৰত বিশেষভাৱে বেছি গুৰুত্ব দিছোঁ। আগতেও কৰিছিলোঁ। আমি চেষ্টা কৰিছোঁ নেওতাটোক বুজাৰ পৰা মজা কেনেকৈ কৰিব পাৰি। আৰু সংগীতটো এক প্ৰকাৰ থেৰাপি, আৰু নাটক আৰু সংগীতটো থেৰাপি। আৰু এই মিউজিক থেৰাপিৰ যোগেদি ল'ৰা ছোৱালীৰ মগজুত নেওতাটো আমি কেনেকৈ সহজে মনত ৰাখিব পৰা যাব, আৰু নেওতা মাতা সময়ত তাহাঁতক আনন্দত আত্মহাৰা কৰিব পাৰোঁ, যে সিহঁতে গম পোৱা নাই যে নেওতাৰ কাম হৈ আছে, গণিত কাম কৰি আছে। আৰু যদি নেওতা সিহঁতৰ মনত থাকে, নেওতা গণিতৰ প্ৰাণ আত্মা, আৰু নেওতা যদি হৈছে গণিতৰ সিহঁত আগবাঢ়িবই। গতিকে আমাৰ প্ৰতিখন বিদ্যালয়ৰ কৰ্তৃপক্ষ আৰু শিক্ষাগুৰুলৈ মোৰ আহ্বান যে নেওতাৰ শনিবাৰে দিনটোত নেওতাৰ চৰ্চাৰ এটা জয়ফুল মমেণ্ট এটা আমাৰ ষ্টাৰ্ট হ'ব লাগে। আৰু এই 5 দিনৰ ভিতৰত 150-160গৰাকী ছাত্ৰ ছাত্ৰীক ইংৰাজী আৰু অসমীয়া হাতৰ আখৰ সম্পূৰ্ণ মেৰামতি কৰা হৈছে। আখৰ দেখিলেই ভাল বেয়া চিনি নাপায় আচলতে। দেখিলে ভাল হ'লে আখৰ ভাল নহয়, আখৰ শুদ্ধ হ'ব লাগিব। গতিকে আমি তেনেকৈ এটা আখৰ নিৰ্মাণ কৰিব চেষ্টা কৰিছোঁ। আৰু মোৰ ভাল লগা কথাটো হ'ল এইটো যে এই ল'ৰা ছোৱালীবিলাক জিজ্ঞাসা জাতীয় বিদ্যালয়ৰ অত্যন্ত আগ্ৰহী আৰু আত্মনিয়োগ তেওঁলোকৰ খুব বেছি। কেৱল নেওতাই নহয়, হাতৰ আখৰো সুন্দৰ হৈ পৰে কণ কণ শিক্ষাৰ্থীৰ। নাৰায়ণপুৰৰ জিজ্ঞাসা জাতীয় বিদ্যালয়ত অনুষ্ঠিত হোৱা নেওতা চৰ্চা আৰু সুন্দৰ হাতৰ আখৰ, গণিতৰ বুনিয়াদী শিক্ষা আদি দিলে শিক্ষক পদুম নাথে। কণ কণ শিক্ষাৰ্থীসকল কিদৰে উপকৃত হৈছে এনে মেজিকত। কেৱল পুথিগত শিক্ষাই নহয়, ইয়াৰ লগত সংগতি ৰাখি আমি অসমীয়া ভাষাৰ এই হাতৰ আখৰৰ আমি এতিয়া কৰ্মশালা অনুষ্ঠিত কৰা হৈছে। আমি যোৱা মাৰ্চ মাহত গীতৰ কাৰণে আমি উদয় শংকৰ ডাঙৰীয়া যোগেদিও আমি প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছিলোঁ। অহা 21, 22, 23 আৰু 24 জুলাইতো আমি উদীয়মান
কণ্ঠশিল্পী ৰূপম ভূঞা ডাঙৰীয়া যোগেদিও আমি ইয়াত সংগীতৰ কৰ্মশালা ব্যৱস্থা কৰিছোঁ আৰু দেখা গৈছে যে ছাত্ৰ ছাত্ৰীসকলৰ বৰ্তমান যি প্ৰতিভা সেই প্ৰতিভাখিনি আমি কেনেদৰে উলিয়াই আনিব পাৰোঁ। কেৱল পুথিগত শিক্ষাতে আমি অন্তৰ্ভুক্ত হৈ থকা নাই, আমি ৰুটিন মাফিকো কিছুমান বিষয় আমি সামৰি লৈছোঁ। ছবি হস্তকলা, যোগাসন, সংগীত আৰু সহ পাঠ্যক্ৰমৰ বিভিন্ন ধৰণৰ মানে আমি কাৰ্যক্ৰম হাতত লৈছোঁ আৰু সেইখিনি আমি ৰুটিনত অন্তৰ্ভুক্ত কৰিছোঁ। গতিকে আমি যদি তলৰ পৰাই শিশুসকলক সৰ্বাংগীনভাৱে আগবঢ়াই নিব পাৰোঁ, আমি ভৱিষ্যত এটা ভাল প্ৰজন্ম আশা কৰোঁ। আধ্যাত্মিকতা, সংগীত আৰু মনোৰঞ্জনৰ মাধ্যমেৰে দিয়া শিক্ষক পদুম নাথৰ এই কৰ্মশালা এতিয়া ভাইৰেল হৈ পৰিছে চৌদিশে। চেকনিৰ আগত এতিয়া বিদ্যা নহয়, কৌশল আৰু মনোৰঞ্জনৰ মাজতে আয়ত্ব কৰিছে জ্ঞান বুদ্ধি। নাৰায়ণপুৰৰ পৰা বিদুপন ফুকনৰ ৰিপৰ্ট,